যিসকল প্ৰকৃত সমাজকৰ্মী তেওঁলোকৰ অধিকাংশই আৰ্থিকভাৱে দুৰ্বল। আৰু আজি আমি এনেকুৱা এজন ব্যক্তি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যাৰ নামেই পৰিচয়, তেওঁ হ'ল মুকুল শৰ্মা। এইবিলাক হ'ল তেখেতে সামাজিকভাৱে যি বৰঙণি আগবঢ়াইছে সমাজৰ প্ৰতি, আৰু সেই বৰঙণিৰ প্ৰতিদান স্বৰূপে তেখেতক প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানে ঘৰলৈ আহি এনেকুৱাকৈ সম্বৰ্ধনা জনাই তেখেতক মানসিকভাৱে উৎসাহ যোগাইছে। এইবিলাক সম্বৰ্ধনা পত্ৰ, এই গোটেইবিলাক সম্বৰ্ধনা পত্ৰ। নমস্কাৰ ৰাইজ, আজি মই আছোঁ বাইহাটা চাৰিআলিৰ পৰা কিছু নিলগৰ কৰৰা কদমতল নামৰ এখন গাঁৱত। আৰু কৰৰা কদমতলৰ মই আছোঁ এজন সৰ্বপৰিচিত সমাজকৰ্মী তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত এজন অভিনেতা, একেধাৰে গায়ক, সুৰকাৰ, আৰু তেওঁৰ নাম হ'ল মুকুল শৰ্মা। আৰু এই বিশিষ্ট শিল্পী তথা নীৰৱ সমাজকৰ্মীগৰাকীয়ে আজি 6টা মাহ ধৰি সজাগত হৈ আছে। কাৰণ আজি 6 মাহ পূৰ্বেই তেখেতৰ 2টা কিডনী বিকল হোৱাত তেখেতে চিকিৎসা কৰি আছে, চিকিৎসা লৈ আছে আমাৰ গুৱাহাটী মেডিকেল কলেজ চিকিৎসা মহাবিদ্যালয়ৰ পৰা। গতিকে তেখেতৰ কি কাৰণত কেতিয়াৰ পৰা কি হ'লে আমি তেখেতৰ মুখেৰে জানিম। কিন্তু এটা কথা ঠিক, এই অঞ্চলত মুকুল শৰ্মা বুলি ক'লে আৰু বেলেগ ক'ব নালাগে। অৰ্থাৎ মুকুল শৰ্মা নিজে এটা প্ৰতিষ্ঠানৰ যেন নাম। কৰৰাত যি ডাঙৰকৈ শ্ৰী শ্ৰী গণেশ পূজা হয়, এই গণেশ পূজাৰ পৰা আৰম্ভ কৰি কৰৰাৰ দুৰ্গা পূজা, কৰৰা নবীন স্মৃতি লাইব্ৰেৰী সামূহিক কেন্দ্ৰ, কৰৰা ইউথ এথলেটিক্স ক্লাব আদিকে ধৰি শতাধিক সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আমাৰ মুকুল শৰ্মাদেৱ। আৰু আজি তেখেতে কিন্তু শাৰীৰিক অসুস্থতাৰ কাৰণে বিগত 6 মাহ ধৰি শয্যাগত হৈ আছে। এতিয়া আমি তেখেতৰ মুখেৰে শুনিম কেতিয়াৰ পৰা কেনেকৈ কি হ'ল তেখেতে এই ক্ষেত্ৰত আমাক ক'ব। ঠিক আছে। মই মাননীয় নৈতিক কাৰ্যালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এখন প্ৰাইভেট হায়াৰ ছেকেণ্ডেৰী একলব্য বিদ্যা মন্দিৰত মই ভাইচ প্ৰিন্সিপাল হিচাপে কাম কৰি আছোঁ। তাৰে আগতেও মই 6 বছৰমান আগতেও এখন প্ৰাইভেট বিদ্যালয়তে কাম কৰিছিলোঁ। তাৰপিছত এতিয়া নতুনকৈ একলব্য বিদ্যা মন্দিৰত আজি 6 বছৰমান কাম কৰি আছিলোঁ। ঠিকেই আছিল, ল'ৰা ছোৱালী 2টা পঢ়া শুনা কৰি আছে। কিন্তু মই যোৱা জুন মাহত ঘৰতে গাড়ীৰ পৰা পৰি গ'লোঁ, বাইকৰ পৰা পৰি যায় মই বিষৰ টেবলেট খালোঁ প্ৰায় 18-20 দিন। খোৱাৰ পিছত মোৰ কি হ'ল, মানুহজনে বহুত দুৰ্বল অনুভৱ কৰিলোঁ আৰু বিষৰ কাৰণে মই শুব নোৱাৰা হ'লোঁ, পিঠি আৰু বুকৰ বিষত। তাৰপিছতে মই কি কৰিলোঁ, এনেকৈ আক্ৰান্ত হৈ টোপনি মাৰিব নোৱাৰা হ'লোঁ। প্ৰায় 18 দিন 20 দিন পিছত মোক GMCলৈ ঘৰৰ মানুহে, গাঁৱৰ মানুহে লৈ গ'ল। তাতে মই বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত ডক্টৰে মোৰ কিডনী বিকল হৈ যোৱা কথাটো ঘোষণা কৰিলে। 2টা কিডনী বুলি তেতিয়া কোৱা নাছিল বাৰু, যে কিডনীৰ মোৰ ক্ৰিয়েটিন বহুত বাঢ়ি গ'ল সেইটো কৈছিলে। এনেকৈ মই 18 দিন এবাৰ 6 দিন 24 দিনমান মেডিকেলত থাকিলোঁ। থকাৰ পিছত মোৰ ডায়েলিচিছ আৰম্ভ হ'ল। ডায়েলিচিছ আৰম্ভ হোৱাৰ আগতেও মোৰ কি আছিল, ভৰি দুখন অকণমান অসুবিধা এটা আছিল, নাৰ্ভৰ বেমাৰ এটা আছিল। আৰু সেইটো ডায়েলিচিছ হোৱাৰ পিছত কি হৈ গ'ল, নাৰ্ভৰ বেমাৰৰ পৰা মই চিকিৎসা কৰিব নোৱাৰা হ'লোঁ, খোজ কাঢ়িব নোৱাৰা অৱস্থা এটা হৈ গ'লোঁ, বহুত দুৰ্বল হৈ গ'লোঁ। এতিয়া মোৰ সেই জুলাই মাহৰ পৰা এতিয়ালৈকে সপ্তাহত 2বাৰকৈ সেইটো চলি আছে, ডায়েলিচিছ চলি আছে। আৰু তাৰ কাৰণে মই বহুত সৰ্বশ্ৰান্ত হৈ গৈছোঁ। বিভিন্ন ৰাইজে মোক সহায় কৰিছে বিভিন্ন সময়ত।
কিন্তু সেইখিনি সহায়ে মোৰ গোটেই হেৰিটো মানে ছাপোৰ্ট দিয়া নাই যদিও মই এতিয়াও মানে মোৰ মানে বুকেৰে যিটো হেৰি কৰে মানে ডায়েলিচিছ কৰে মই আপোনালোকক দেখুৱাইছোঁ সেইটো আনি পেলাই হাতত ট্ৰেন্সফাৰ কৰিব লাগে সেইখিনি মই কৰিব পৰা নাই মানে এইটো প্ৰাইভেটকৈ কৰিলে বহুতখিনি পইচা লাগে চিষ্টেম এটা আছে ইয়াতে এনেকৈ এটা চিষ্টেম আছে সেইটোৰ দ্বাৰা ডায়েলিচিছটো কৰা হয় পাইপ ফিটিং এটা আছে তাৰপিছত এইটো সলাই পেলাই হাতত আনিব লাগে এইটো বহুত খৰচ হয় তাৰপিছতে আৰু মোৰ গুৱাহাটীলৈ GMCলৈ যোৱাৰো খৰচ বহুত হয় মানে ডায়েলিচিছটো কৰিব যোৱাৰ ক্ষেত্ৰত মানে বেলেগতো কৰিবৰ অসুবিধা হৈছে কিয় মানে তাতে ব্লাডৰ ব্যৱস্থা আছে গুৱাহাটীত আমাৰ ওচৰে পাঁজৰে এনেকৈ ৰঙিয়াত আছে যদিও মানে ঔষধ কিনিব লাগে কিবা কিনিব লাগে যিকোনো গুৱাহাটীত যায়েই থাকিব লাগে যাৰ ফলত মই হেৰিটো ডায়েলিচিছটো ট্ৰেন্সফাৰ কৰিব পৰা নাই গুৱাহাটী GMCতে কৰি আছে থাকিবলগীয়া হৈছে গতিকে এই অৱস্থাটোত মানে কি হ'ল মাজতে মোৰ ওপৰৰ ভাইজনৰো কি হ'ল মোৰ জুনত এক্সিডেণ্টটো হ'ল জুলাই আগষ্টত তাৰ কিবা এটা বুকুৰ পেইন হ'ল লিভাৰৰ পেইন হ'ল সি গতিকে সেইখিনি অৱস্থাত সি বিনা চিকিৎসাই সি মৃত্যুমুখতে পৰিলে মোৰ ওপৰৰ ভাইজন তেওঁ এগৰাকী ভাল কৰ্মী আছে ৰমেন শৰ্মা তেওঁ মাৰা গ'ল তাৰে উপৰি বছৰ মোৰ সৰু ভাই BSc পাছ কৰি টিচাৰ আছিল তাৰো মৃত্যু হ'ল গতিকে এতিয়া মই এটা বৰ নিৰুপায় অৱস্থাত পৰিছোঁ মই আমাৰ মানুহখিনিৰ সস্নেহ পাইছোঁ যদিও বহুত সহায় সাৰথি পাইছোঁ যদিও বৰ্তমান মই অকণমান বিপদগ্ৰস্ত হৈ আছোঁ ভগৱানে কি কৰে আৰু মানে চৰকাৰৰ পৰা কিবা সহায় সাৰথি পাইছেনে চৰকাৰৰ পৰা সহায় সাৰথি আমাৰ MLA মহোদয়ে মোক 50,000 টকা এটা দিছিলে আমাৰ মাননীয় দিগন্ত কলিতা বৰুৱাই তেখেতে 50,000 টকা দিছিলে আৰু মই যেতিয়া প্ৰথম মেডিকেলত এডমিট হওঁ তেখেতৰ ৰিপ্ৰেজেণ্টেটিভৰ দ্বাৰা হেৰি কৰিছিলে কিছু ক্ষেত্ৰত ৰেহাই কৰি দিছিল কিছুমান বস্তু সেনেকৈ মোৰ অন্তত 50,000 টকা ৰেহাই কৰিছে মেডিকেলত গতিকে তেখেতে সেইখিনি সহায় কৰিছে মোক তাৰপিছত এতিয়াও তেখেতে খবৰ খাতিৰ লৈ থাকে বা হেৰি কৰি থাকে মোক যোগাযোগটো কৰি থাকে কিন্তু মই এনেকৈ সহায় হিচাপে ৰাইজৰ পৰাই পাইছোঁ তেখেতৰ পৰাও পাইছোঁ কিন্তু সেইখিনি সহজে মোক জৰুৱা নাই মোৰ সেইখিনিৰে নহয় আৰু সেইখিনিৰে নহয় এতিয়া আপুনি থিয় হ'ব পাৰেনে নোৱাৰে খোজকাঢ়িব থিয় হ'ব মই এতিয়া খোজকাঢ়িব নোৱাৰোঁ থিয় হ'ব পাৰোঁ কিন্তু খোজকাঢ়িব নোৱাৰোঁ কাৰণে মোৰ হেৰিটোৰ অসুখ নে নাৰ্ভৰ অসুখ আৰু ডায়েলিচিছটো হৈ থকাৰ কাৰণে মই বেছি দুৰ্বল হৈ গৈছোঁ সেইটো কাৰণে মই খোজকাঢ়িব নোৱাৰোঁ শ্ৰদ্ধাৰ ৰাইজ এইখিনিতে আৰু এটা দুখজনক কথা কি যে এখেতে শয্যাগত হৈ থকা অৱস্থাতে এখেতৰ এজন ভাতৃ ৰমেন শৰ্মা তেখেতে হঠাৎ ৰোগত আক্ৰান্ত হৈ স্বৰ্গগামী হয় আৰু সেইটোৱে এই পৰিয়ালটোত যথেষ্ট বেছি শোকৰ জোৱাৰ তুলিছে কাৰণ এজন শয্যাগত হৈয়ে আছে আৰু ইতিমধ্যে এবছৰ পূৰ্বে আন এজন ভাতৃ তেওঁ মৃত্যুমুখত পৰিছে অৰ্থাৎ এখেতে যিটো এজন ভাতৃক হেৰুৱাই উঠি সেই শোক নপাহৰোঁতেই আন এজন ভাতৃ আকৌ হেৰুৱাব লগত পৰিছে আৰু এখেতে কিন্তু এতিয়াও শয্যাগত হৈয়ে আছে গতিকে অন্তত যিখিনি ৰাইজৰ যি সমবেদনা সেইখিনি অন্তত এখেতৰ প্ৰতি প্ৰদৰ্শন কৰি যিয়ে যেনেকৈ পাৰে মানুহজনক যাতে সহায় কৰে সেইটো আমাৰ কামনা অন্তত মানুহজন পূৰ্বৰ দৰে হৈ উঠক আৰু মই আগতেও কৈছোঁ যে মুকুল শৰ্মা বুলি ক'লে আমাৰ অঞ্চলত নিচিনা মানুহ নাই তেখেত সামাজিকভাৱে ইমান জড়িত যে তেখেতক এতিয়া শয্যাগত অৱস্থাত বিভিন্ন দল প্ৰতিষ্ঠান আদিয়ে তেখেতক সম্বৰ্ধনা পত্ৰ আহি ঘৰলৈ আহি দি তেখেতক যিয়ে যেনেকৈ পাৰে সহায় কৰিছে আৰু তেনেকুৱাকৈ মানুহজনে বৰ্তমান জীয়াই আছে গতিকে আমাৰ বিশ্বাস অন্ততঃ
ৰাইজে এই মানুহজনৰ প্ৰতি কিঞ্চিত হ'লেও সমবেদনা প্ৰকাশ কৰি যিয়ে যেনেকৈ পাৰে অন্ততঃ সহায়ৰ হাত আগবঢ়ালে মানুহজন আগৰ দৰে হৈ উঠিব বুলি আমাৰ বিশ্বাস। তেখেত এজন সম্পূৰ্ণ শিল্পী মানুহ। তেখেতে আমাৰ অঞ্চলত বিহু হওক বা অন্যান্য অনুষ্ঠান হওক নিজে হাৰমনিয়াম বজাই সমবেত গীত শিকোৱাৰ পৰা আৰম্ভ কৰি নাটক কৰালৈকে গোটেইবিলাক কাম নিয়াৰিকৈ চলাই মুকুলদাই। আৰু মুকুলদা নহ'লে যেন কৰৰা অঞ্চলৰ সাংস্কৃতিক সন্ধিয়া বা অন্যান্য অনুষ্ঠান যেন আধৰুৱা হয়। আৰু এখেতৰ ঘৰত সুন্দৰকৈ ৰাখিছে, আমাৰ সুধাকণ্ঠৰ ফটো ৰাখিছে, আমাৰ শ্ৰদ্ধাৰ আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ফটো ৰাখিছে। মই অসমৰ সশ্ৰদ্ধ মুখ্যমন্ত্ৰী তথা অসমৰ বিকাশনাৰ ক্ষেত্ৰত যথেষ্ট তৎপৰ হৈ থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ জনাইছোঁ। তেখেতে এই চেনেলৰ যোগেদি যি আজি সন্মানীয় নেকিব কাজীয়ে মোৰ দুৰ্দশাৰ অৱস্থাৰ লক্ষ্য ৰাখি দুয়োটা কিডনীৰ বিকল হোৱা অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি যি সৎভাৱ এটা লৈ মোৰ ওচৰলৈ দৌৰি আহিছে, তেখেতৰ এই চেনেলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে অকণমান চকু মেলি চাই অকণমান সহায় কৰে, তাৰ কাৰণে মই অনুৰোধ আগবঢ়াইছোঁ। গতিকে মই আশা ৰাখিছোঁ তেখেতৰ অকণমান সাহাৰ্য পালে নিশ্চয় মই আকৌ সমাজৰ এই দৌৰত ভাগ ল'ব পাৰিম। মই আশা কৰিছোঁ মোৰ ল'ৰা ছোৱালী দুটাৰ ফালে চাই অন্ততঃ সন্মানীয় মুখ্যমন্ত্ৰীয়ে আমাক এইখিনি সহায় কৰিব, এইখিনি মই আশা প্ৰকাশ কৰিছোঁ। এইখিনিতে মই এটা অনুৰোধ কৰোঁ যে এখেতৰ মোবাইলৰ স্কেনটো মই আমাৰ চেনেলত দি দিম আৰু সেই স্কেনৰ যোগেদি যিয়ে যেনেকৈ পাৰে এখেতক অন্ততঃ সহায় কৰিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস। অন্ততঃ আপোনালোকৰ কিঞ্চিত সহায়ে মুকুলদাক পুনৰ আগৰ জীৱন ঘূৰাই অনাত সহায় কৰিব বুলি আমাৰ গভীৰ বিশ্বাস। আপোনালোকে নিশ্চয় সহায় কৰিব।